নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকে ভিডিঅ'ৰ থাম্বনেইলত চাই নিশ্চয় গম পাইছে চাগে আজি ভিডিঅ'ৰ টপিকটো কি হয় আপোনালোকে ঠিকেই ধৰিছে আপোনালোকে উত্তৰাধিকাৰীৰ সূত্ৰে নামজাৰি কেনেকৈ কৰিব পাৰিব আপোনাৰ সম্পত্তি যিকোনো সম্পত্তি হ'ব পাৰে বা মাটি হ'ব পাৰে মই আজি মাটিৰ বিষয়ে ক'বলৈ গৈ আছোঁ আপোনালোকে আপোনাৰ পিতৃ বা আপোনাৰ পূৰ্বপুৰুষৰ নামত থকা মাটি আপোনাৰ নামত কেনেকৈ কৰিব পাৰিব অনলাইন আপোনালোকে এইটো কাম কৰিব পাৰিব আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে কামটো কৰিব পাৰিব সো আজিৰ ভিডিঅ'ত আপোনালোকক মই ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰক্ৰিয়া দেখুৱাম আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব কি নথিপত্ৰ লাগিব সকলো কথা কম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক ইয়াতে আপোনালোকে স্ক্ৰীনত দেখা পাইছে উত্তৰাধিকাৰৰ অধিকাৰ দ্বাৰা মিউটেশ্যন গ্ৰাম্য নগৰীয়া চাওক ইয়াতে আপোনালোকে ৰিকুৱাৰমেণ্টত চাব পাৰে কি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব ইয়াতে দিয়া আছে ছাপৰ্টিং ডকুমেণ্টছ তে ছাপৰ্টিং ডকুমেণ্ট আপোনালোকে দেখা পাইছে প্ৰুফ অফ ডেট অফ দি ডিচেড পাট্টাদাৰ আপোনাৰ মাটিৰ পাট্টাদাৰৰ যদি মৃত্যু হৈছে তেন্তে আপোনালোকৰ ডেথ চাৰ্টিফিকেট লাগিব আৰু যদি মৃত্যু হোৱা নাই আপোনালোকক এটা ডকুমেণ্টছ প্ৰয়োজন হ'ব কি ডকুমেণ্টছ প্ৰয়োজন হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকক মই আপলোড কৰাৰ টাইমত আপোনালোকক কথাটো বুজাই ক'বলৈ চেষ্টা কৰিম তাৰ পাছতে লিগেল হেয়াৰ চাৰ্টিফিকেট আপোনালোকক প্ৰয়োজন হ'ব 3 নম্বৰ অপশ্যন আপোনালোকে দেখা পাইছে লাষ্ট আপ টু ডেট লেণ্ড ৰেভিনিউ ৰিচিপ্ট যদি আপোনালোকৰ আছে সেইটো আপোনালোকক প্ৰয়োজন হ'ব কাৰণ যোনটো মাটি আপোনালোকে নামজাৰি কৰিব বিচাৰে সেইটো মাটিৰ খাজানা ৰচিদ লাগিব আৰু ইয়াতে সেলফ ডিক্লাৰেশ্যন কিছুমান দিয়া আছে এইটো আপোনালোকক মই ভিডিঅ'ৰ মাজতে কৈ যাম সো এইকেইটা ডকুমেণ্টছ আপোনালোকক মেইনলি প্ৰয়োজন হ'ব আৰু যাৰ নামত আপোনালোকে নামজাৰি কৰিব বিচাৰে তেখেতৰ আধাৰ কাৰ্ড লাগিব আৰু আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নাম্বাৰটো খুবেই প্ৰয়োজন সেইটো লাগিব ঠিক আছে তাৰ কাৰণে আপোনালোকে কি কৰিব প্ৰথমবাৰ আপোনালোকে ইয়াতে কাম কৰিব আহিছে তেন্তে আপোনালোকে ইয়াতে চিটিজেন যোনটো অপশ্যন হয় ইয়াত ক্লিক কৰি এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপোনালোকে সো ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব পাৰি থ্ৰুতে আপোনালোকক মই জনাই থওঁ ইয়াতে দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব ইয়াতে নিউ ইউজাৰ যোনটো অপশ্যন হয় তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে কেইটামান ডিটেইলছ ইয়াতে দিব লাগিব আপোনাৰ নাম জেণ্ডাৰ ডেট অফ বাৰ্থ ইউজাৰ নেম পাছৱৰ্ড তেনেকৈ ক্ৰিয়েট কৰাৰ পাছত আপোনালোকে চাইন আপ কৰিব পাৰিব সো অতি সহজ এইটো আপোনালোকে ইজিলি কৰিব পাৰিব সো মই কেনেকৈ এতিয়া এপ্লাই কৰিব পাৰি তাক আপোনালোকক মই দেখুৱাই আছোঁ তাৰ বাবে মই লগইন হ'ব লাগিব চাওক মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেন্স সো এপ্লাই নাও অপশ্যনত ক্লিক কৰিম ইয়াতে মই লগইন কৰিম চিটিজেনতে ৰাখিম সো ইয়াতে লগইনত ক্লিক কৰিম আৰু ইয়াতে মোৰ ডাটাবোৰ ইয়াত ফিল কৰি ইজিলি লগইন কৰি যাম লগইন কৰাৰ পাছতে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত এনেকৈ ইণ্টাৰফেচটো দেখা দিব তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে আৰ ইউ লুকিং ফৰ এ পাৰ্টিকুলাৰ সাৰ্ভিস ইয়াতে আপোনালোকে সিম্পলি সাৰ্চ কৰিব সো মিউটেশ্যন বাই তলৰ এই 3 নম্বৰ অপশ্যনটো মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেন্স এই অপশ্যনত সিলেক্ট কৰিব আৰু সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে সাৰ্ভিস নেম কেটেগৰী ডিপাৰ্টমেন্ট এনেকৈ ওলাই গৈছে এপ্লাই অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচটো পুনৰ খোল খাই যাব আপোনালোকে ইয়াতে সিম্পলি এপ্লাই নাও অপশ্যনত ক্লিক কৰিব সো ক্লিক কৰাৰ লগে লগে এনেকৈ লোডিং ল'ব ইয়াতে আপোনালোকে দেখা পাইছে ওয়েলকাম টু দি বসুন্ধৰা 1.0 সাৰ্ভিস ইউ আৰ সিলেক্টেড মিউটেশ্যন বাই ইনহেৰিটেন্স গেট ষ্টাৰ্টেড অপশ্যনত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে ইণ্টাৰফেচটো এনেকৈ খোল খাই যাব ইয়াতে আপোনালোকে দেখা পাইছে মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেন্স উত্তৰাধিকাৰীৰ সূত্ৰে নামজাৰি আৰু ইয়াতে আপোনালোকে দেখা পাইছে আৰ ইউ মাইনৰ নো কৰিব যদি মাইনৰ হয় আপোনালোকে এইটো কাম কৰিবই নোৱাৰে আৰু আপোনালোকে যদি ল্যাঙ্গুৱেজ চেঞ্জ কৰিব বিচাৰে এই ল্যাঙ্গুৱেজ অপশ্যনত ক্লিক কৰি এছামিছ ইংলিছ যি বিচাৰে আপোনালোকে হেতু সিলেক্ট কৰি ল'ব পাৰে সো মই ইয়াতে ইংলিছতে কৰি ৰাখিম তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ভেৰিফিকেশ্যন ডিটেইলছ আধাৰ হোল্ডাৰ কনসেন্ট আপুনি যাৰ নামত নামজাৰিটো কৰিব বিচাৰি আছে তেখেতৰ আধাৰ কাৰ্ডটো লাগিব আৰু আধাৰ ৰেজিষ্টাৰ যোনটো মোবাইল নাম্বাৰ হেতু প্ৰয়োজন হ'ব কাৰণ তাতে এটা ওটিপি যাব আৰু এই ওটিপিটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব চাওক এই দুটা অপশ্যনটো আপোনালোকে টিক কৰি দিব কনসেন্টটো আপোনালোকে দিব লাগিব তাৰ পাছতে আপোনালোকে যাৰ নামত নামজাৰি কৰিব তেখেতৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে এন্টাৰ কৰিব ভেৰিফাই আধাৰত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ যোনটো আধাৰ কাৰ্ড ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো তাত এটা ওটিপি যাব আৰু ওটিপিটো আপোনালোকে ইয়াতে সিম্পলি ফিল কৰিব ভেৰিফাই কৰিব আপোনালোকক ইয়াতে মই ইনফৰমেশনবোৰ সম্পূৰ্ণৰূপে দিব বিচাৰিছো গতিকে ভিডিওটো অলপ লং হ'ব পাৰে কিন্তু আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব যদিহে আপুনি ভালকৈ কামটো কৰিব বিচাৰে যদি আপোনালোকে আধৰুৱাকে ভিডিওটো চাব তেতিয়া আপোনাৰ এপ্লাই কৰাত অসুবিধা হ'ব পাৰে কাৰণ কি ডকুমেন্টছ লাগিব কেনেকৈ আপোনালোকে আবেদন কৰিব সম্পূৰ্ণ কথা আপোনালোকক মই জনাই যাম তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে আধাৰ ৰিসিপ্ট এনেকৈ আপোনাৰ আধাৰৰ ফটো আৰু ডেট অফ বাৰ্থ আৰু নামটো শো হৈ যাব
তাৰ পাছতে আপোনালোকে ইয়াতে তলতে সেলফ ডিক্লাৰেশ্যন দিব লাগিব আই এম এ সিটিজেন অফ ইণ্ডিয়া এই গোটেইকেইটা 4 নম্বৰলৈকে আপোনালোকে ইয়েছ কৰিব তাৰ পাছতে আই এম পাৰ্চন উইথ ডিজেবিলিটি যদি আপুনি বিকলাংগ হয় তেন্তে ইয়েছ কৰিব যদি নহয় নো কৰিব তাৰ পাছতে আই এম এ ৰেজিষ্টাৰ্ড আণ্ডাৰ পিএম কিষাণ যদি আপুনি পিএম কিষাণৰ অধীনত আপুনি টকা পাই আছে বা পিএম কিষাণত যদি আপোনাৰ নাম আছে তেন্তে ইয়েছ কৰিব যদি নাপায় তেন্তে আপোনালোকে সিম্পলি নো কৰিব নো কৰাৰ পাছতে আপুনি নেক্সট কৰিব পাৰিব নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত বা ল্যাপটপত ইন্টাৰফেসটো এনেকৈ শো হৈ যাব আপোনালোকে দেখা পাইছে ল্যান্ড ডিটেইলছ এটো কমপ্লিট কৰিব লাগিব আৰু এপ্লিকেন্ট ডিটেইলছ ডকুমেন্ট ৰিভিউ এণ্ড সাবমিট এই চাৰিটা স্টেপ আপোনালোকে ফিল আপ কৰিব লাগিব অতি সহজে আপোনালোকক মই কৰি দেখুৱাম কেনেকৈ কৰিব সো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু ভিডিওটো যদি আপোনালোকৰ ইনফৰ্মেটিভ লাগে আজি ভিডিওটো তেন্তে এটা লাইক কৰিব ইয়াতে আপোনালোকে দেখা পাইছে ল্যান্ড ডিটেইলছত আপোনালোকে প্ৰথমতে আপোনাৰ যি ডিস্ট্ৰিক্ট হয় এটো সিলেক্ট কৰি লব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পাছতে আপোনালোকে সাৰ্কেল অফিসটো সিলেক্ট কৰিব আপোনাৰ যি সাৰ্কেল অফিস হয় তাৰ পাছতে ইয়াতে গাঁৱৰ নাম ওলাই যাব আপোনাৰ সাৰ্কেলত যিমান গাঁও আছে ৰেজিষ্টাৰ্ড এই গোটেইবোৰ গাঁৱৰ নাম ওলাই যাব আৰু আপোনাৰ মাটিডোখৰ কোনটো গাঁৱৰ আন্ডাৰত আছে হেতু আপোনালোকে বিচাৰিব লাগিব তাৰ বাবে আপোনালোকে কি কৰিব গাঁওখন গোটেইবোৰ বিচাৰি থাকিলে আপোনাৰ বহুত বিচাৰি থাকিব লাগিব তাৰ বাবে আপোনালোকে কি এটা কাম কৰিব পাৰে সব ইয়াতে এলফাবেটবোৰ আছে অসমীয়াতে সো বৰ্ণমালাবোৰ ইয়াতে আপুনি আপোনাৰ গাঁওখনৰ নাম ষ্টাৰ্টিং টু যি আখৰত আছে হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰিব সো মই এনেকৈ সিলেক্ট কৰিছো উৰিয়ামগুৰি সব উৰিয়ামগুৰি নামটো ওলাই গৈছে কিন্তু এড দুটা তিনটাও থাকিব পাৰে সো আপোনালোকে হেতু বেছি আপোনাৰ এটা ফিল্টাৰ হৈ যায় সো ইয়াতে কেইটামানহে ওলাব সো এনেকৈ আপোনালোকৰ শো হৈ যাব তাৰ পাছতে ইয়াতে এটা অপচন দিয়া আছে আপোনালোকে দেখা পাইছে ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ অফিস মিউটেশন এটো আপোনালোকে টিক কৰিব ঠিক আছে তেতিয়াহে আপোনাৰ যেটো কামটো অফিসৰ পৰা মানুহ আহি কৰি দিবহি ইয়াতে অফিসৰ মানুহে কি কৰিব আপোনাৰ মাটিডোখৰত ভিজিট কৰিব আৰু আপোনাক মাতিব আৰু ওচৰ চবীয়া মানুহক মাতিব যে এই যোনডোখৰ মাটি আপুনি নামজাৰি কৰিব বিচাৰিছে এটো মাটি একচুয়ালি আপোনালোকৰ হয়নে নহয় হেতু ভেৰিফিকেশন কৰিব যদি হয় তেন্তে অফিসৰ পৰা মানুহ আহি আপোনাৰ কামটো কৰি দি থৈ যাব আৰু এনেকৈ আপোনাৰ কামটো হৈ যাব সো ইয়াতে ডাক নাম্বাৰটো আপুনি ইয়াতে এন্টাৰ কৰিব লাগিব সব ডাক নাম্বাৰটো আপোনাৰ যোনটো খাজানা ৰচিদ হয় তাতে থাকিব আপোনালোকে সিম্পলি ডাক নাম্বাৰটো এন্টাৰ কৰিব আৰু ডাক নাম্বাৰ এন্টাৰ কৰাৰ লগে লগে আপোনাৰ এই ডাক নাম্বাৰত এগেইনষ্টত কিমান মাটি আছে এই মাটিটো শো হৈ যাব এনেকৈ বিঘা কটা লেছাত আৰু ইয়াতে এটা অপচন আপোনালোকে দেখা পাব সিলেক্ট ট্ৰান্সফাৰ টাইপ ইয়াতে তিনটা আপোনালোকে অপচন দেখা পাই যাব হেতু আপোনালোকৰ হিচাপত সিলেক্ট কৰি লব মোৰ ক্ষেত্ৰত মই ইয়াতে সিলেক্ট কৰিছো নেক্সট কৰাৰ পাছতে আপোনালোকে এপ্লিকেন্ট ডিটেইলছ অপচনত আহি গৈছে প্ৰথমতে আহিছে অনাৰ ডিটেইলছত আপোনাৰ যোনহৰ মাটি হয় তাৰ পাট্টাদাৰৰ নামবোৰ অলৰেডি থাকিব কাৰণ আগতে হেতু মাটি পাট্টাদাৰত অন্তৰ্ভুক্ত আছে আৰু তেখেতলোকৰ যিমানজনৰ নাম হেতু পাট্টাদাৰত আছে তেখেতলোকৰ গোটেইজনৰ নাম ইয়াতে ওলাই যাব আৰু কোন গৰাকী আপোনাৰ হেড অফ দা ফেমিলি হয় বা আপোনাৰ পিতৃ হয় হেতু আপোনালোকে সিলেক্ট কৰি লব সো মই ইয়াতে সিলেক্ট কৰি লৈছো কাৰণ মই আপোনালোকক কৈছিলো যে এটা ডাক নাম্বাৰত বহুকেজনৰ নাম থাকিব পাৰে তেনেকৈ আপোনালোকে এতিয়াও যদি আপোনাৰ লগতে আপোনাৰ ভাইটি আছে বা আপোনাৰ লগত আৰু দুজন তিনজন মানুহ আছে যাৰ নাম আপোনালোকে এড কৰিব বিচাৰে তেনেকৈ আপোনালোকে এড কৰিব পাৰিব আপোনালোকক মই এতিয়া দেখাম তাও ইয়াতে মই অনাৰ ডিটেইলছ সিলেক্ট কৰি ললো সিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এপ্লিকেন্ট ডিটেইলছত আপোনালোকে দেখা পাইছে ই কেৱাইচি ডাটা পপুলেটেড ইয়াতে এটো আপোনালোকে পঢ়ি চাব select the applicant name fill required data and click on save applicant button before going to next step ঠিক আছে if required যদি আপোনালোক প্ৰয়োজন আছে you can save multiple applicant ঠিক আছে ইয়াতে আপোনালোকৰ যদি এজনতকৈ বেছি নাম এই ডাক নম্বৰত এড কৰিব বিচাৰে বা নামজাৰি কৰিব বিচাৰে তেন্তে আপোনালোকে কৰিব পাৰিব তাক ইয়াতে দিয়া আছে thus applicant already have his name in the current ডাক আপোনাৰ নাম যদি এই ডাক নম্বৰত অলৰেডি আছে তেন্তে yes কৰিব যদি নহয় নাই তেন্তে no কৰিব তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে এপ্লিকেন্ট নেম আপুনি যাৰ নামত নামজাৰি কৰি আছে তেখেতৰ নামটো ইংলিছত শো হৈ গৈছে আৰু হেতু অসমীয়াত আপোনালোকে টাইপ কৰিব লাগিব ইয়াতে অসমীয়া যোনটো কিবোৰ্ড হয় এটো ইয়াতে শো হৈ যাব আপোনালোকে তাতে ক্লিক কৰি এনেকৈ লিখিব পাৰিব চাওক
তাৰ পাছতে জেণ্ডাৰটো আধাৰ কাৰ্ডৰ পৰা প্লেচ কৰি থ'ব ইয়াতে মেল আহি গৈছে আৰু গাৰ্জেন নেমটো আহি গৈছে গাৰ্জেন নেমটো আপুনি ইয়াতে এণ্টাৰ কৰিব অসমীয়াত ইংলিছত অলৰেডি আহি গৈছে গাৰ্জেন নেম অসমীয়াত এণ্টাৰ কৰি ল'লোঁ তাৰ পাছতে ডাটাখিনি শ্ব' হৈ গৈছে তাৰ পাছতে আপোনালোকে কি কৰিব ছেভ এপ্লিকেণ্ট অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এপ্লিকেণ্ট ডিটেইলছ এড মোৰ এপ্লিকেণ্ট এইটো অপশ্যনত ক্লিক কৰি আপোনালোকে যদি আৰু বিচাৰে এপ্লিকেণ্ট তেখেতৰ নামটো দিব পাৰিব ঠিক আছে আপোনালোকে চিম্পলি নেক্সট কৰিব পাৰিব ইনফৰমেশ্যনবোৰ আপোনালোকে ভালকৈ চেক কৰি ল'ব যদি শুদ্ধ আছে আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পাছতে আপোনালোকে কেইটামান ডকুমেণ্টছ ইয়াতে আপলোড কৰিব লাগিব আপোনালোকে দেখা পাইছে ডকুমেণ্ট ছেকশ্যনত আহি গ'লোঁ আপলোড ডকুমেণ্ট মেক্সিমাম ফাইল চাইজ ইজ 2 MB এণ্ড এলাউ ফাইল টাইপ PDF JPG PNG চ' PDF JPG PNG এই তিন ধৰণৰ ফৰ্মেট আপোনালোকে আপলোড কৰিব পাৰিব আপোনাৰ প্ৰথমতে আহি গৈছে ডেথ চাৰ্টিফিকেট আপোনাৰ উত্তৰাধিকাৰী বা পিতৃৰ ডেথ চাৰ্টিফিকেটটো লাগিব আৰু তেখেত যদি এতিয়ালৈকে এক্সপায়াৰ হোৱা নাই যদি আপোনাৰ লগত আছে তেন্তে এটা ন' অবজেকশ্যন চাৰ্টিফিকেটৰ লগতে এটা এফিডেভিট আপোনালোকক প্ৰয়োজন হ'ব যে আপোনাৰ যোনডোখৰ মাটি তেখেতৰ নামৰ পৰা আপোনাৰ নামত দিয়াত একো আপত্তি নাই সেইটো লিখা এখন এফিডেভিট লাগিব সেইটো আপোনালোকে আপলোড কৰিব পাৰে তাৰ পাছতে লিগেল হেয়াৰ চাৰ্টিফিকেট এই ছেম চাৰ্টিফিকেটে যোনটো এফিডেভিট সেইটো আপোনালোকে ইয়াতে আপলোড কৰিব পাৰিব আৰু লেণ্ড ৰেভিনিউৰ ৰিচিট সেইটো আপোনালোকে ইয়াতে আপলোড কৰিব আৰু লেটেষ্ট আপোনালোকে আপলোড কৰিব যোনটো অলৰেডি পেণ্ডিং থকা নাই আপোনাৰ খাজানা দিবলগীয়া এণ্ড দেন ইয়াতে আপোনালোকে দেখা পাইছে ছেল্ফ ডিক্লাৰেশ্যন এই ইয়াতে আপোনালোকে পঢ়ি ল'ব তাৰপিছত আপোনালোকে সেইটো নোট ডাউন কৰি ইয়াতে আপলোড কৰিব লাগিব ঠিক আছে আৰু বিশেষ আপোনালোকে সবিশেষ জানিবলৈ চাৰ্কুল অফিচ কণ্টেক্ট কৰিব পাৰে তাত গৈ আপোনালোকে এই ডকুমেণ্টছৰ বিষয়ে আপোনালোকে কথাটো পাতি ল'ব পাৰে আৰু গোটেইকেইটা ডকুমেণ্টছ আপোনালোকক প্ৰয়োজন নহ'ব পাৰে যদি তেখেতলোকে কয় সেই হিচাপত আপোনালোকে কামটো কৰি ল'ব যদি আপোনালোকৰ প্ৰপাৰ ডকুমেণ্ট যদি নাই ঠিক আছে সেইকেইটা কৰাৰ পাছতে আপোনালোকে ডকুমেণ্টছকেইটা আপলোড কৰি ল'ব এণ্ড দেন ইয়াতে আপোনালোকে দেখা পাইছে ডিক্লাৰেশ্যনবোৰ য়েছ কৰিব টিক কৰি দিব গোটেইকেইটা টিক কৰিবই লাগিব এণ্ড দেন চিম্পলি নেক্সট কৰিব ইয়াতে আপোনালোকে দেখা পাইছে এনেকৈ আপোনাৰ মোবাইলত ইণ্টাৰফেচটো খোল খাই যাব আৰু ইয়াতে ডিষ্ট্ৰিক্ট আপোনাৰ চাৰ্কুল অফিচ গাঁও ডাক নাম্বাৰ কিমান টোটেল এৰিয়া হয় এই গোটেইকেইটা শ্ব' হৈ যাব শ্ব' হোৱাৰ পাছতে এপ্লিকেণ্ট ডিটেইলছো আপোনাৰ শ্ব' হৈ যাব অনাৰ ডিটেইলছো শ্ব' হৈ যাব আৰু আপলোড ডকুমেণ্ট অপশ্যনতো আপোনাৰ যি ডকুমেণ্ট আপলোড কৰা হৈছে এই গোটেইবোৰ শ্ব' হৈ যাব তাৰ পাছতে একচেপ্ট এগ্ৰিমেণ্ট এণ্ড ছাবমিট আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট আই হেভ ডিড অল দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন এণ্ড অল ডিটেইলছ প্ৰভাইডেড বাই মি এণ্ড হিজ ফৰ্ম আৰ থ্ৰু চ' ইয়াতে আপোনালোকে টিক কৰিব টিক কৰাৰ পাছতে ফিনিছত ক্লিক কৰিব চ' আপোনালোকে ডেটাবোৰ ভালকৈ চেক কৰি ল'ব কাৰণ এবাৰ ছাবমিট কৰাৰ পাছত আপোনালোকে এডিট কৰিব নোৱাৰিব গতিকে আপোনালোকে ডেটাখিনি ভালকৈ চেক কৰি ল'ব তাৰ পাছতে ফিনিছত ক্লিক কৰিব ঠিক আছে ফিনিছত ক্লিক কৰাৰ পাছতে আপোনাৰ স্ক্ৰীনত এনেকৈ ইণ্টাৰফেচটো আহি যাব আপোনালোকে দেখা পাই যাব চাওক ইয়াতে আপোনালোকে পে'মেণ্ট কৰিব লাগিব চ' পে'মেণ্টটো কেনেকৈ কৰিব আপোনালোকক সেইটো দেখুৱাই আছোঁ এই যোনটো পে'মেণ্ট গেটৱে অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে য়েছ বেংক ন' চাৰ্জেছ অপশ্যনত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে এগ্ৰি অপশ্যনত ক্লিক কৰিব প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰিব অ'কে কৰিব টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আহি গৈছে আৰু ইয়াতে আপুনি চিম্পলি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো টিক কৰিব এগ্ৰিত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকে তলতে স্ক্ৰল ডাউন কৰি ইয়াতে দেখা পাইছে পে' বাই পে'মেণ্ট গেটৱে অপশ্যন ক্লিক কৰিব ক্লিক কৰাৰ পাছতে ইণ্টাৰফেচটো এনেকৈ শ্ব' হৈ যাব আৰু ইয়াতে আপোনালোকে UPI যোনটো অপশ্যন হয় ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে শ্ব' QR এই অপশ্যনত ক্লিক কৰিব চাওক এই QR কোডটো আপোনালোকে স্কেন কৰি পে'মেণ্টটো কৰিব পাৰিব আৰু পে'মেণ্টটো যেতিয়া ছাকচেছফুলি কনফাৰ্ম হৈ যাব বা ছাকচেছফুল হৈ যাব তেতিয়া আপোনাৰ স্ক্ৰীনত এটা পপ আপ খোল খাই যাব আৰু তাতে এটা একনলেজমেণ্ট ৰিচিপ্ট থাকিব আৰু এই একনলেজমেণ্ট ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি ল'ব কাৰণ পাছত আপোনালোকক ষ্টেটাছটো ট্ৰেক কৰি চাবলৈ আপোনাৰ কামটো হৈছেনে নাই আপোনাৰ নামত হৈছেনে নাই সেইটো চাবৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব আৰু আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আপুনি যোনটো মোবাইল নাম্বাৰ প্ৰভাইড কৰিছে তাতো এটা OTP যাব তাতো এটা একনলেজমেণ্ট নাম্বাৰ যাব সেইটো আপোনালোকে ৰাখি ল'ব পাৰে চ' এনেকৈ আপোনালোকে উত্তৰাধিকাৰীৰ সূত্ৰে বা আপোনাৰ পূৰ্বপুৰুষ বা পিতৃৰ যোনটো মাটি আপোনাৰ নামত নামজাৰি কৰিব পাৰিব আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে এটা লাইক কৰিব লগতে আপোনালোক যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিও ৰাখিব পাৰে যদি বিচাৰে আপোনালোকে
এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব তেতিয়া। তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।